ধুবুৰী জিলাৰ চাপৰ অঞ্চলৰ অন্তৰ্গত শালগছাত আমি সদৌ অসম নাথযোগী ছাত্ৰ সন্থাই কেন্দ্ৰীয় শ্বহীদ দিৱস অনুষ্ঠিত কৰিছোঁ আৰু এই শ্বহীদ দিৱস 42ৰ শ্বহীদ মনবৰ নাথৰ পবিত্ৰ স্মৃতিত আমি শ্বহীদ দিৱস অনুষ্ঠিত কৰিছোঁ আৰু আজি পবিত্ৰ দিনটোত ঢেকীয়াজুলি থানাত শ্বহীদ হোৱা 13গৰাকী শ্বহীদকে আমি স্মৰণ কৰিছোঁ আৰু শ্বহীদ দিৱসৰ দিনটোত আমি সদৌ অসম নাথযোগী ছাত্ৰ সন্থাই দাবী জনাইছোঁ যে অসমত কেইবাখনো অসম চৰকাৰে মেডিকেল কলেজ নিৰ্মাণ কৰি আছে আৰু মেডিকেল কলেজ এখন শ্বহীদ মনবৰ নাথৰ নামত নামাকৰণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। ইতিমধ্যে সাংসদ কামাখ্যা প্ৰসাদ পাছা ডাঙৰীয়া আহিছিল, তেখেতৰ সন্মুখত আমি এই দাবী উত্থাপন কৰিছোঁ। সমান্তৰালকৈ আজিৰ তাৰিখত আমি সদৌ অসম নাথযোগী ছাত্ৰ সন্থাই কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিম যে আহি থকা দিনবোৰত আমাৰ জনগোষ্ঠীৰ যিখিনি দাবী আছিলে দাবীখিনিক লৈ আমি নাথযোগী ছাত্ৰ সন্থাই জনজাতিকৰণ উপগ্ৰহ স্বায়ত্তশাসিত পৰিষদ এই সন্দৰ্ভত আমাৰ গণতান্ত্ৰিক সংগ্ৰাম আজিৰ পৰা যে আৰম্ভ হ'ব এই কথা আমি খন্তেক সময়ৰ পিছতে সিদ্ধান্ত গ্ৰহণ কৰি প্ৰস্তাৱ গ্ৰহণ কৰিম। গতিকে খন্তেক সময়ৰ পিছত বা অহাকালিৰ ভিতৰত আমাৰ জনগোষ্ঠীৰ যিখিনি দাবী আৰু আমাৰ জনগোষ্ঠীৰ যিখিনি সমস্যা সেইখিনিক লৈ যে আমাৰ 2026 চনলৈকে যি গণতান্ত্ৰিক সংগ্ৰাম এই সংগ্ৰাম অব্যাহত থাকিব তাৰ কাৰণে তাৰিখ আৰু বাৰসমূহ আপোনালোকক জনোৱা হ'ব। ঈশ্বৰ আন্দোলনৰ শ্বহীদ মনবৰ নাথদেৱৰ স্মৃতিত আজি নাথযোগী ছাত্ৰ সন্থাই এটা অনুষ্ঠান পাতিছে। ময়ো ইয়াত আহিবলৈ সুবিধা পালোঁ, যিহেতুকে পীযুষ হাজৰিকা ডাঙৰীয়া ইয়ালৈ নাহিলে, তেখেতৰ অনুৰোধত মই আজি ইয়াত উপস্থিত হৈছোঁ। আৰু মই আহি পেলাই এটা কথা অনুভৱ কৰিছোঁ যে আনচাং হিৰ' যিবিলাক থাকিলে 42ৰ আন্দোলনেই হওক, স্বাধীনতা আন্দোলনৰ ক্ষেত্ৰত যিসকল লোকে প্ৰাণ আহুতি দিলে কিন্তু তেওঁলোকৰ নাম বহুত ঠাইত নোলালে। তেওঁলোকৰ নিচিনা ব্যক্তিসকলৰো কথা পৰৱৰ্তী সময়ত আৰু চৰ্চা হোৱা দৰকাৰ আৰু সেইকাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেখেতসকলক স্মৰণ কৰিবৰ কাৰণে এটা নতুনকৈ কথাবিলাক ভাবিবলৈ অনুৰোধ জনাইছে। আপোনালোকে শুনিছে, তাৰ ভিতৰত মনবৰ নাথো অন্যতম হ'ব, কাৰণ কাৰো স্বীকৃতি নোহোৱাকৈ তেওঁ নিজে শ্বহীদ হৈ গ'ল। আজি এই অনুষ্ঠানটোত সাংস্কৃতিক সমাৰোহ পাতিছে নাথযোগী ছাত্ৰ সন্থাই আৰু মই ভাল পাইছোঁ যে বহুকেইজন ছাত্ৰ নেতা ইয়াত উপস্থিত আছে। বিহু জনগোষ্ঠী ভৱিষ্যত দিনত অসমখন সৰু জেগা, এইখন অসমতে সকলোৱে মিলি থাকিব লাগিব, অসমীয়া জাতি নিৰ্মাণ কৰিব লাগিব আৰু এই জাতি নিৰ্মাণৰ ক্ষেত্ৰত সৰুভাৱে স্বকীয় পৰিচয় থাকিব পাৰে, কিন্তু ডাঙৰ বৃহৎ অৰ্থত এয়া অসমীয়া হিচাপে স্বীকৃত হোৱাৰ যিটো চিন্তা, এই চিন্তাটোৱে মই ভাবোঁ এটা ভাল অসম গঢ়িবৰ কাৰণে সুবিধা দিব। শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ সকলো 42ৰ আন্দোলনৰ সকলো ডেফিনেটলি বহুতৰ আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু 42ৰ আন্দোলনত যিহেতু তেখেতে মনবৰ নাথক লৈ পেলাই ভাবিছে, গতিকে কনকলতাৰ পৰা আৰম্ভ কৰি বহুত এই দিনটোত বহু মানুহ শ্বহীদ হৈছে, সকলোৰে প্ৰতি দেখিবলৈ কিছুসকলে যদি স্বীকৃতি পোৱা নাই, সেইটো আমাৰ দায়িত্ব আছে, আমি তেওঁলোকক কেনেকৈ স্বীকৃতি দিওঁ। অৱহেলিত হৈছে বুলি ক'লে ভুল হ'ব, কাৰণ এটা সময়ত এতিয়াও আজিৰ তাৰিখতো তেখেতসকলৰ সংগঠনো আছে, তেখেতসকলে যিবিলাক নাম চৰকাৰে তেওঁলোকক স্বীকৃতি দিছে আৰু বহুতে থাকি গ'ল, তেওঁলোকৰো কথা এতিয়া তথ্য সংগ্ৰহ চলি আছে। মই দাবীটো যি দাবী উঠিছে, তেখেতসকলে যি দাবী কৰিছে সেইটো চৰকাৰক মই নিশ্চিতভাৱে জনাম আৰু মুখ্যমন্ত্ৰী যিহেতু নিজে এইবিলাক বিষয়ত তেখেতে যোগাযোগ ৰাখে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো নাথযোগী ছাত্ৰ সন্থাই যি অনুৰোধ জনাইছে সেই অনুৰোধটো মই তেখেতক জনাম।